আজি আমাৰ বিদ্যালয়ত তিলাচন আঞ্চলিক এমই স্কুল বিদ্যালয়ত বকো জেন কলেজৰ অৱসৰপ্ৰাপ্ত ভাইচ প্ৰিন্সিপাল মিছেছ বিজয়া ডেকা মেম আহিলে আৰু আমাক ভাৰত স্কাউটছ এণ্ড গাইডছ তৰফৰ পৰা মেনষ্ট্ৰুৱেল হাইজিনৰ এটা প্ৰগ্ৰাম ইয়াত অনুষ্ঠিত কৰিলে আৰু আমাৰ ছোৱালীসকলক মেনষ্ট্ৰুৱেল হাইজিন কেনেকৈ ৰাখিব লাগে আৰু সেইটো দিনত আমাৰ কি সাৱধানী আমি কৰিব লাগে আৰু ইয়াৰ বিষয়ত কি কথা আমি জানিব লাগে এই বিষয়ত বাইদেৱে সমুখে বক্তব্য দিলে আৰু তেওঁৱে নিজৰ তৰফৰ পৰা ব্যক্তিগতভাৱে চেনিটাৰী নেপকিনো বিলালে আমাৰ ছোৱালীহঁতে তেওঁলোকে হাতত চেনিটাৰী নেপকিন আপোনালোকে দেখা পাই আছে আৰু সবে তোমালোকে পালা না চেনিটাৰী নেপকিন সবে পাইছা সকলোৱে পাইছা চেনিটাৰী নেপকিন য়েছ আৰু তোমালোকে এটা হাতত কি আছে তোমালোকৰ মেনষ্ট্ৰুৱেল হাইজিন ইজ এ হিউমেন ৰাইট মানে আমাৰ অধিকাৰ বাইদেউ ইয়াৰ বিষয়ে দুই আখাৰ আপোনাৰ নমস্কাৰ আজি আমি ভাৰত স্কাউট গাইড কামৰূপ জিলা সন্থাৰ পৰা আহি তিলোচন আঞ্চলিক এমই স্কুলত উপস্থিত হৈছোঁ তো আমি দেখিছোঁ যে আমাৰ সমাজত যেতিয়া আমাৰ ঋতুস্ৰাৱ হয় এই ঋতুস্ৰাৱৰ সময়ত ছোৱালীবিলাকে বিশেষকৈ আমাৰ সমাজত কিছুমান টেবু আছে আৰু সেইটোৰ কাৰণে আমাৰ বহুখিনি অসুবিধাৰ সৃষ্টি হয় আচলতে এইটো এটা আমাৰ মানৱ অধিকাৰ হয় ভগৱানে আমাক পুৰুষ আৰু মহিলাক তেনেকৈয়ে সৃষ্টি কৰিছে যদি আমাৰ ছোৱালীসকল মাতৃসকলৰ আমাৰ ঋতুস্ৰাৱ নহয় তেনেহ'লে তেওঁলোকে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰিব এইখিনি সময়ত গছত যেনেকৈ ফুল ফুলিলেহে ফল লাগে তেনেকৈ যেতিয়া ঋতুমতী হয় তেতিয়াহে আমাৰ ছোৱালীবিলাকে জনন ক্ষমতা লাভ কৰে আৰু এইখিনি সময়ত ল'ৰা ছোৱালী আমাৰ ঘৰৰ সকলো পৰিয়ালে বা সমাজৰ সকলোৱে আমি ছোৱালীবিলাকক বা মহিলাসকলক কি কৰিব লাগে যথেষ্ট গুৰুত্ব সহকাৰে ৰাখিব লাগে যাতে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে খোৱা বোৱা আইৰণ টেবলেট বা হেল্ডি ফুড যিবিলাক নিউট্ৰিশ্যন ফুড এই ফুডবিলাকৰ ওপৰত খাদ্যৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগে যাতে ছোৱালীবিলাকে সময়ত তেওঁলোকে উপযুক্ত ধৰণে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয় আমি ছাত্ৰীসকলক এই কথাটোকে অৱগত কৰাবলৈ বিচাৰিছোঁ যে তেওঁলোকে কেনেকৈ পেড ব্যৱহাৰ কৰিব লাগে পেড ব্যৱহাৰ কৰাৰ আগতে হাত ধুব লাগে ব্যৱহাৰ কৰি উঠি হাত ধুব লাগে য'তে ত'তে পেলাব নালাগে 4 ঘণ্টা বা 6 ঘণ্টাৰ ভিতৰত পেডটো সলনি কৰিব লাগে আৰু সেইটো য'তে ত'তে নেপেলাই ডাষ্টবিনৰ কাগজেৰে মেৰিয়াই পেলাই দিব লাগে কাৰণ সেইবোৰ আৱৰ্জনা য'তে ত'তে পেলালে চৰাই চিৰিকটি আনি য'তে ত'তে পেলাই আকৌ আমাৰ প্ৰদূষণৰ সৃষ্টি হ'ব পৃথিৱীখনত আমাৰ ইমান ছোৱালী আছে প্ৰত্যেক ছোৱালীয়ে যদি পেডবিলাক এনেকৈ দলি মাৰি পেলাই দিয়ে তেতিয়াহ'লে সেইবিলাকে দম বান্ধ খাব আৰু তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ আকৌ অসুবিধাৰ বেমাৰ আজাৰৰ সৃষ্টি হ'ব প্ৰদূষণৰ অৰিহণা যোগাব এইকাৰণে আমি পেডবিলাক য'তে ত'তে ব্যৱহাৰ কৰিব নালাগে আৰু এই কথাটো বাইদেউ সবে জানিব লাগে আৰু অপেনলি কথা পাতিব লাগে ইয়াৰ বিষয়ে এইটো টপিকৰ এইটো এটা কোনো লাজৰ কথা নহয় যিহেতু এইটো আমাৰ এটা বায়'লজিকেল প্ৰচেছ জন্মগতভাৱে আমাক এইটো এনেকৈয়ে দিছে মহিলাসকলক এইটো সুবিধা দিছে যে তেওঁলোকৰ ঋতুস্ৰাৱ হ'ব আৰু তেওঁলোকৰ সময়ত যদি পুৰুষ প্ৰকৃতিৰ মিলন হয় তেওঁলোকে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হ'ব গতিকে যেনেকৈ ঘৰত আমাৰ এজনী চেউৰী উপজিলে আমি বৰ আনন্দ কৰোঁ যে আমি আকৌ গাখীৰ খাবলৈ পাম আমাৰ ঘৰলৈ আৰু গৰু পোৱালি জন্ম হ'ব এনেকৈ গতিকে ছোৱালী এজনীকো আমি তেনেকৈ আদৰ যত্ন কৰিব লাগে গৌৰৱ অনুভৱ কৰিব লাগে যে ছোৱালী হৈছে আমাৰ দেশৰ ধৰণী আমি আচলতে খুব ভালকৈ শিক্ষা দিব লাগে সকলো ধৰণৰ আৰু হেল্থি হাইজেনিক কৰি ৰাখিবৰ কাৰণে তেওঁলোকক আমি শিকাব লাগে সৰুৰ পৰাই শিকাব লাগে আৰু ল'ৰা ছোৱালীবিলাকে বা পুৰুষে সকলোৱে মহিলাসকলক সন্মান কৰিব লাগে সহায় কৰিব লাগে এনেকুৱা সময়ত যাতে তেওঁলোকে কোনো অসুবিধাৰ সৃষ্টি নহয় কিবা কাৰোবাৰ অসুবিধা হ'লে গৰম পানী দিয়া আৰু স্কুলবিলাকতো আমাৰ পেড জমা হৈ থাকিব লাগে পেড বেংক থাকিব লাগে যাতে ছোৱালীবিলাকৰ অসুবিধা হ'লে তেওঁলোকে পেড স্কুলৰ পৰা ব্যৱহাৰ কৰিব পাৰে স্কুল ক্ষতি নকৰে বা পৰীক্ষাৰ সময়ত যাতে তেওঁলোকৰ ব্যাঘাত নজন্মে তাৰ কাৰণে স্কুলতো তেনেকুৱা পেড বেংক থকাটো মানে আৱশ্যকীয় হয় আপোনালোকে যে আজি আমাক এনেকৈ আহিবৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ ছাত্ৰীসকলৰ বহুখিনি লাজ কমি গৈছে এইটো একো লাজৰ কথা নহয় আৰু এইটো আমাৰ যে এটা স্বাস্থ্যসন্মতভাৱে আমি থাকিব লাগে সেইখিনি সময়ত খোৱা লোৱা গা ধোৱা তেনেকুৱা বা সকলো কাম আমি কৰিব পাৰোঁ সেই বিষয়ে তেওঁলোকে নিশ্চয় অলপ হ'লেও আজি নিশ্চয় জ্ঞাত হ'ল নিশ্চয় আমাৰ তৰফৰ পৰাও স্কুল বিদ্যালয়ৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ দিছোঁ বাইদেউ আপুনি ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিলে আপোনাৰ নিজৰ টাইম সময় দিলে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তাৰ কাৰণে অশেষ ধন্যবাদ মই ছাত্ৰীসকলক পেড দিলোঁ তাৰোপৰি মই পেড আপোনালোকৰ স্কুলৰ কাৰণেও দিছোঁ পেড বেংকত থবৰ কাৰণে আপোনালোকে পেড বেংকত ৰাখিব পাৰে থেংক ইউ প্ৰয়োজন ছাৰ
দুটা পেড লৈ ল'বচোন স্কুলৰ কাৰণে বাইদেউ দি আছে আমাৰ ছোৱালীকেইটাক দিলে দুটা পেড আমাৰ কাৰণে দি আছে স্কুলৰ কাৰণে বেংক পেড বেংকৰ কাৰণে আপুনি গ্ৰহণ কৰকচোন বাইদেউ আহিব পাৰে আপনি কি কয় স্যার এটা উপলক্ষে কি খবর ভাল লাগিছে থ্যাংক ইউ